চৰাইদেউ জিলাত বানৰ প্ৰকোপ কিছু কমিছে যদিও এতিয়াও হাম কটা নাই বান পৰিস্থিতি আৰু যিসকল ইয়াৰ ক্ষতিগ্ৰস্ত ৰাইজ তেওঁলোকে এতিয়াও ঘৰলৈ উভতিব পৰা নাই। মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ নিমনাগড় অঞ্চলত আৰু নিমনাগড় অঞ্চলৰ এটি পৰিয়ালৰ দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ দৃশ্য দেখুৱাব বিচাৰিছো। এইটো হৈছে তেওঁলোকৰ আৱাস গৃহ আৰু তেওঁলোকে ইয়াতে তেওঁলোকৰ 3জনীয়া পৰিয়াল এটা বাস কৰিছিলে। মই কেমেৰা পাৰ্চনক কিছু অনুৰোধ জনাম যে ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে। তেওঁলোকৰ বৰ্তমান বানৰ পাছত ঘৰৰ ভিতৰত গোহালি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকে ইয়াৰ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী সোমাই গৈছিলে আৰু তেওঁলোকে ইয়াৰ কোনো এপদ সামগ্ৰীও তেওঁলোকে বচাবলৈ সক্ষম নহল আৰু ভিতৰৰ পৰিৱেশ বৰ্তমান এয়া গোহালি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। পলসৰ লগতে বোকাময় পৰিৱেশ হৈ গৈছে। গোটেই সমগ্ৰ দৃশ্য আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে। ঘৰৰ ভিতৰত তেওঁলোকে বৰ্তমান আৰু থাকিব পৰা অৱস্থাত নাই। দৰিদ্ৰ পৰিয়ালটো এতিয়া দিশহাৰা হৈ তেওঁলোকে এতিয়া নিমনাগড় যিটো গড় ৰজাদিনীয়া যিটো গড় তাৰ ওপৰতে তেওঁলোকে এটা তম্বু আঁৰি তেওঁলোকে থাকিবলৈ বাধ্য হৈছে। মোৰ সৈতে উপস্থিত আছে ঘৰটোৰ গৰাকী। তোমালোকৰ ঘৰত কেতিয়া এনেকে পানী কিমান আগত সোমাইছিলে? আমাৰ দেওবাৰৰ পৰা পানী সোমাইছে। আগত সোমাইছিলে, আগততো তেনেকুৱা পানী হোৱা নাই। এতিয়া যিটো পানী হ'ল দেওবাৰৰ পৰা, দেওবাৰে এদিনতে পানী সোমালে যে এতিয়া আমি দিনতে থাকিবলৈ সুবিধা নাই। 9টা বজাৰ পৰা মানে উঠি আহিলো আৰু বস্তু একো উলিয়াব নোৱাৰিলো। মানে পানীটো ৰাতি সোমাইছিল? না, ৰাতিপুৱা এনেকুৱা সোমাল যে বস্তু উলিয়াব চান্স নাপালো। আগতে তোমালোকৰ ইয়াত এনেকুৱা বানপানী হয় নেকি? আগত হৈছিলে, মানে ইমান বেছি নহয়। এইবুলি যেনেকুৱা হ'ল যে মোৰ ঘৰ চব ভাঙি গ'ল। মানে ক'ত আছা এতিয়া? এতিয়া মই ইয়াত কেম্প বনাই আছা ৰাস্তাত, দলঙৰ ওপৰত। এতিয়া ঘৰৰ ভিতৰত যাব পৰা অৱস্থা নাই? নাই। ঠিক আছে। আৰু মোৰ সৈতে ঘৰৰ গৃহিণী গৰাকী উপস্থিত আছে। তোমালোকৰ ঘৰত এনেকে বানপানী হৈছিল, তোমালোকৰ ইয়াত কিমানজন মানুহ আছিল? আমি 3জন মাত্ৰ আছিলো। 3জন মানুহ। মানে তেতিয়া বানপানী হওঁতে কি কৰিলা? তাৰপিছত বস্তু চস্তু ওলাব নোৱাৰিলো। মানুহখিনি তাৰপিছত কেনেকে ওলাই আহিলে? সেনেকৈ আচানক পটককে পানীটো আহি গ'ল, ওলাব নোৱাৰিলো তেতিয়া। আৰু কি কৰিম, মানুহটোৱে ওলাই আহিলো। অকলে মানুহ ওলাই আহিলে আৰু ঘৰৰ বস্তুখিনি চব উটি গ'ল, বানপানীত উটি গ'ল নেকি? বানপানীত উটি গ'ল। আৰু ঘৰত হাঁহ কুকুৰা কিবা আছিল নেকি? নাছিলে। ঘৰটো ভাঙি গ'ল এতিয়া। এতিয়া তোমালোকে এতিয়া ক'ত আছা তোমালোকে? এতিয়া এইটো ৰাস্তাত। কিন্তু তোমালোকৰ ঘৰ এটা লাগিব তেতিয়াহ'লে। প্ৰশাসনক কিবা কবা নেকি ঘৰ এটা লাগে বুলি, বা চৰকাৰক কিবা আহ্বান জনাবা নেকি? ঘৰ এটা লাগে আমাক। ঘৰ লাগে। আৰু বাথৰুম লেট্ৰিন আছে নে নাই? লেট্ৰিন নাই, লাগিব। লাগে। হয়, সেইটো আছিল এই দৰিদ্ৰ পৰিয়ালটিৰ দৃশ্য। মই পুনৰ কেমেৰা পাৰ্চনক মই অনুৰোধ জনাম যে ঘৰটোৰ পৰিৱেশ পুনৰবাৰ এবাৰ দেখুৱাবৰ কাৰণে, যে নিমনাগড় অঞ্চল, চৰাইদেউ জিলাৰ নিমনাগড় অঞ্চলৰ এইটো দৃশ্য। এই দৰিদ্ৰ পৰিয়ালটি, 3জনীয়া দৰিদ্ৰ পৰিয়ালটি এই ঘৰটোতে বাস কৰিছিলে আৰু শেহতীয়াকৈ অহা বানে এই ঘৰটো তেওঁলোকক ধ্বংস কৰি থৈ গৈছে। সম্পূৰ্ণ বিধ্বস্ত কৰি গৈছে পৰিয়ালটি, আৰু পৰিয়ালটি এতিয়া দিশহাৰা হৈ পৰিছে। তেওঁলোকে ক'ত থাকিব, কেনেধৰণে তেওঁলোকে পুনৰ নিজৰ সাধাৰণ জীৱন যাত্ৰা আৰম্ভ কৰিব?